গাইজ চিন্তা নকৰিব, আপোনালোকৰ কাৰণে একনি ডালনেছ এণ্ড পিগমেণ্টেশ্যন সকলোবোৰ প্ৰব্লেমৰ সলিউশ্যন মই লৈ আহিছো আজি। হেল্ল' ফ্ৰেণ্ডছ, আপুনি আপোনাৰ মুখখনৰ উজ্জ্বলতা হেৰাই পেলাইছে বুলি অনুভৱ কৰিছে নেকি? যদি কৰিছে তেতিয়াহ'লে আজিৰ পৰা চিন্তা বাদ দিয়ক। গাইজ আপোনালোকৰ কাৰণে আজি মই লৈ আহিছো এটা অসাধাৰণ সমাধান, চান্দনী হোৱাইটনিং সোপ এণ্ড চান্দনী হোৱাইটনিং ক্ৰীম। এই সোপ আৰু ক্ৰীমটো নেচাৰেলভাৱে প্ৰস্তুত কৰা হৈছে আপোনাৰ ছালক নেচাৰেলভাৱে গ্ল'য়িং, ছফ্ট এণ্ড হেল্ডি কৰি তোলাত সহায় কৰে। ইয়াত আছে নেচাৰেল উপাদান যিবোৰ আপোনাৰ ছালৰ ভিতৰৰ পৰা পিগমেণ্টেশ্যন, একনি এণ্ড ডালনেছ ৰিডিউচ কৰাত সহায় কৰে। ব্যৱহাৰ কৰা পদ্ধতি অতি সহজ গাইজ। প্ৰথমে চাবোনটো দি মুখখন ধুই ল'ব, পাছতে ক্ৰীমটো লগাই ল'ব। এসপ্তাহৰ ভিতৰতে ৰিজাল্ট পাব। ৰেগুলাৰ ইউজে আপোনাৰ ফেচৰ পৰা একনি, পিগমেণ্টেশ্যন এণ্ড ডালনেছ দূৰ কৰিব। গাইজ এতিয়াই অৰ্ডাৰ কৰক আৰু আপোনাৰ স্কিনক দিয়ক নতুন জীৱন। গাইজ অৰ্ডাৰ কৰিবলৈ হ'লে মোকো DM কৰিব পাৰে আৰু এটা একাউণ্ট টেগ কৰি দিম, তাকো DM কৰিব পাৰে।